এজনৰ নাম ৰাহুল, এজনৰ নাম অৰ্জুন। এজনৰ নাম ৰাহুল, এজন অৰ্জুন। ৰাহুল অৰ্জুনে হাতঘাটৰ পানী তুলি থবলৈ কৈছিল। পানী হাতঘাটত তুলি থব, আমি যাই পেলাই জাৰিম। আজি ৰাতিপুৱা 11টাত আহি পেলাই পানী চানী যোগাৰ কৰি দিয়া গ'ল, ফুল চুল দিয়াৰ পিছত ছোৱালীটোক কাষত বহি লৈছে। কিন্তু ৰাহুল আৰু অৰ্জুনে ঘটালে ভয়ংকৰ ঘটনা। হয়, ৰাজ্যত কিয় বাৰে বাৰে ঘটিছে এনেকুৱা ঘটনা? ৰাহুল আৰু অৰ্জুন হ'ল দুজন কবিৰাজ। এইজন বাক্সাৰ বৰমাৰ কদমতলৰ ভূপেন ঠাকুৰীয়া। লোকজন দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত। ভূপেন ঠাকুৰীয়াক লগ দিছিল দুই কবিৰাজে, আৰু কবিৰাজৰ কথাক বিশ্বাস কৰি এতিয়া বিপদত পৰিছে পৰিয়ালটো। শুনক সম্পূৰ্ণ ঘটনা। এজন কবিৰাজ আহিছিল। কি নাম আছিলে? এজনৰ নাম ৰাহুল, এজন অৰ্জুন। ক'ত আছিলে? আমাক কোৱা মতে ৰঙিয়া সজাই। প্ৰথমতে দোকানত আহিল, আহি পেলাই মালিকক দেখা পাই ক'লে, দাদা আপোনাৰ কিবা বেমাৰ হৈছে নেকি? মালিকে ক'লে, মোৰ বেমাৰ হৈছে, আপোনাৰ বহুত পইচা গৈছে, আপোনাক আমি জাৰা ফুকা কৰিলে ভাল পাব। এনেকৈ কৈ মালিকে মাতি নি পেলাই ঘৰত জাৰা ফুকা কৰিল। মই বৰ্তমান আছিলোঁ, বৰমাত গৈছিলোঁ। তাৰপৰা আহি পেলাই চব পূজা পাতাল শেষে। মই আহি পোৱাত কৈছে, বাইদেউ আমাৰ পূজা শেষ, আপোনালোক খুৰাক গধূলি ফোন কৰি ক'ম আমি। গধূলি ফোন কৰিল 8:37 ফোন কৰিছে, আপোনালোক খুৰাক হেৰি কৰা আছে, বান্ধ মাৰি থৈছে, চিদ্ৰা লাগছে, আমি আহি পেলাই কালি ৰাতিপুৱা পানী হাতঘাটত তুলি থব, আমি যাই পেলাই জাৰিম। আজি ৰাতিপুৱা 11টাত আহি পেলাই পানী চানী যোগাৰ কৰি দিয়া গ'ল, ফুল চুল দিয়াৰ পিছত ছোৱালীটোক কাষত বহি লৈছে। তাকে আপোনালোক 7 ধাতু লাগিব বুলি, 3 ধাতু লাগিব বুলি কৈছিল। 3 ধাতু কৈছে, আপোনাৰ সোণা আছে নে নাই? বোলো মই সোণা দিব নোৱাৰোঁ। বোলে আছে না নাই? কি আছে নহনা? মই বোলো কাণৰ যোৰা আছে আৰু গলৰ চেন একডাল। সেইখিনি কৈ পেলাই পানী চানী যাই দিয়ে, গুচি গ'ল। তাৰ ছোৱালীটো গা ধুব যায় যে, কাণত যোৰা নাই। মোৰ আহি পেলাই চাওঁ যে গড্ৰেজৰ চেইনডালো আৰু কাণত যোৰা নাই। সিহঁতে নিছে কিজানি, নহ'লে বেলেগ কি হ'ব? আৰু মই যি বস্তু নাম কৈছোঁ সেই 3বিধ বস্তুৱে নহয়, বাকী বস্তুটো আছে মোৰ। 1.5 লাখ মান হ'ব, চেইনে আৰু কাণৰ দুযোৰে। আৰক্ষী কাষা পিছনে নাই? গৈছোঁ, দলবাৰী থানাৰ অচিচাৰ নাছিল বোলে আজি। কেনেকৈ চিনাকি হ'ল আপোনাৰ লগত? অচিনাকি ৰাস্তা দি আহোঁতে, কালি দোকানত সোমাওঁতে। আচ্ছা, কি বেমাৰত আক্ৰান্ত হৈ আছে আপোনাৰ? তেখেতৰ কিডনী প্ৰব্লেম। বেমাৰৰ কাৰণে কওঁতে মানুহ বেমাৰী ভাবিলে কিজানি ভালে হ'ব কিজানি ওজা লগালি। আগে পিছে দেখিছিল নাই ল'ৰাজন? নাই, দেখা নাই, এইবাৰে প্ৰথম। কিন্তু কেনেকৈ নোহোৱা হ'ল সোণৰ গহনাখিনি? গহনাখিনি তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে লৈ গ'ল নেকি? 3 ধাতু কৈছে, আপোনাৰ সোণা আছে নে নাই? বোলো মই সোণা দিব নোৱাৰোঁ। বোলে আছে না নাই? কি আছে নহনা? মই বোলো কাণৰ যোৰা আছে আৰু গলৰ চেন একডাল। সেইখিনি কৈ পেলাই পানী চানী যাই দিয়ে, গুচি গ'ল। তাৰ ছোৱালীটো গা ধুব যায় যে, কাণত যোৰা নাই। মোৰ আহি পেলাই চাওঁ যে গড্ৰেজৰ চেইনডালো আৰু কাণত যোৰা নাই। গতিকে কবিৰাজৰ কথা বিশ্বাস কৰাৰ আগত 100 বাৰ ভাবক, অন্যথা বিপদত পৰিব পাৰে আপুনিও। বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।